Hello everyone, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই মোৰ ভিডিঅ'টো লৈ আহিছো এটা ৰেচিপি আৰু এই ৰেচিপিটোত আছে এই তিতা ভেকুৰি। আমি সত্যতে মানে চিনি পাওঁ কিছুমানে আৰু হয়তো কিছুমানে চিনিও নাপাওঁ। আৰু এইবিধ মানে তিতা ভেকুৰি কি হয় হাতী ভেকুৰি বুলি কোৱা হয় আৰু যতে ততে হয় কোনো মানে খেতি কৰা নহয় মানে হাবিয়ে বননিয়ে বা ঘৰৰ বাৰীটো হয় আৰু কিন্তু বহুত উপকাৰী এই বস্তুবিধ। সেয়ে মই আজি মানে ইয়াৰে ৰেচিপি দুটা বনালো আৰু কেনেকৈ বনালো আপোনাক সেয়া দেখুৱাইছো আৰু চাই থাকক মোৰ ভিডিঅ'টো। এয়া মই আজি দুই ধৰণে ৰেচিপিটো বনালো আৰু কেনেকৈনো বনালো প্ৰথমৰ পৰা আপোনাক ভিডিঅ'টো দেখুৱাই দিছো চাই থাকক। আৰু মই ছিঙিবলৈ আহিছো এয়া ভেকুৰি তিতা আৰু এই ভেকুৰি তিতা গছজোপা চাকচোন আমাৰ বাৰীতে নিজে হ'ল ইমান ডাঙৰ হৈছে নহয়। তাৰমানে ভেকুৰি তিতা গছ ইমান ডাঙৰ হোৱা মই দেখা নাই কিন্তু আমাৰ বাৰীত ইমান ডাঙৰ হৈছে সেয়েহে মানে ওপৰলৈকে ফুলিছেও আৰু তলত লাগিও আছে। মই এই কেঁচি এখনকে লৈ আহিছো যিহেতু মানে গছজোপাত কাঁইট থাকে সেয়েহে মই কেঁচি অলপমান কাটি লওঁ। আৰু প্ৰথমতে মানে কি হয় ভেকুৰি তিতাজোপা মই দেখি পেলাই ইমানবোৰ গুটি লাগিছে মই মানে ভেকুৰি তিতা খাই বুলি আগতে জনা নাছিলোঁ। সেয়েহে মই ইউটিউবত মানে অলপ চালোঁ ভেকুৰি তিতা বহুত উপকাৰী আছে, ইয়াৰ গুণাগুণ মানে বহুত বেছি। সেয়েহে কিয়নো মানে ঘৰতে এনেকৈ ধৰক ইমান লাগতিয়াল গছজোপা যিহেতু মানে গছজোপা গোটেই পাত গুটি আৰু শিপা হেনো সকলোবোৰ বিভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা আছে। সেয়েহে মানে ইমান মূল্যৱান গছজোপানো কিয় ধৰক এনেই থওঁ, সেয়েহে গুটিখিনি মানে কাটি পেলাই এয়া ল'লোঁ। লৈ পেলাই মই আকৌ বনোৱাটো ইউটিউবত চাইছিলোঁ কেইবা ধৰণৰ এই গুটি মানে বনাই পেলাই আমি খাব পাৰোঁ। সেয়েহে মই আজি দুই ধৰণে বনালোঁ আৰু সেয়েহে ছিঙি ল'লোঁ। আৰু এতিয়া আমাৰ চাদৰৰ ওপৰতে চাওকচোন এতিয়া ভোল লাগিলেই একদম মানে বহুত লাগি আছে। মই এয়া ছিঙি ভোলো তাৰ লগতে অলপ ছিঙি লৈছোঁ। আৰু ভোলজোপা যোৱা বছৰে হোৱা কিন্তু গছজোপা মৰি নগ'লে এইবছৰ এয়া একদম মানে লাগিলেই পহিলা। আৰু যিহেতু মানে ইমানখিনি লাগিছে কেলেনো নিচিঙো ন বাৰু। এতিয়া ছিঙি মেলি লৈছোঁ আৰু ব'লক তললৈ যাওঁ দেখুৱাই আছোঁ। এতিয়া এইখিনি মই ভালদৰে ধুই মেলি বনাবলৈ এয়া সাজু কৰি লৈছোঁ। এতিয়া মই কেৰাহী এখনত অলপ পানী গৰম কৰি পেলাই এইখিনি অলপ বইল কৰি ল'ম যিহেতু মানে ইয়াৰ পৰা ছিঙিবলৈ অলপ মানে দিগদাৰ হয়। সেয়েহে বইল কৰি ল'লে মানে ইয়াৰ পৰা এৰুৱাবলৈ ভাল হ'ব। সেয়েহে গৰম পানীত দি পেলাই মই অলপ উতলাই ল'ম। এইখিনি এতিয়া বইল হৈ লওক আৰু বইল হোৱালৈকে আপোনালোকক মই কিবা এটা দেখুৱাই লওঁ বোলো। আজি মই আমাৰ গৃহিণীসকলৰ কাৰণে হাতত সানিবলৈ এটা সুন্দৰ টিপছ লৈ আনিছোঁ। আৰু যিহেতু আমি মানে সদ্যহতে আমি মহিলাসকলে ঘৰত কাম কৰি থাকোঁতে বাচন ধুতে বা অন্যান্য কাম কৰোঁতে আমাৰ হাতখন খুব ৰাফ হৈ যায়, কেতিয়াবা ফাটেও বা কোচ খাই পৰে। এই সকলোবোৰ নিৰাময়ৰ কাৰণে মই এটা মানে তেল প্ৰস্তুত কৰি দেখুৱাম আপোনালোকক। আৰু সেই তেলটো প্ৰস্তুত কৰিবৰ কাৰণে আমাক লাগিব গোলাপ জল, তাৰপিছতে গ্লিচাৰিন আৰু অলপমান নাৰিকল তেল, মৌ আৰু নেমু ৰস। আৰু মই গোটেইকেইটা বস্তুৰে গোট খুৱাই পেলাই কেনেদৰে প্ৰস্তুত কৰি মই দেখুৱাই দিছোঁ। প্ৰথমতে নেমুটো কাটি পেলাই ইয়াৰ নেমু ৰস অলপ উলিয়াই ল'ম। মই ইয়াৰ নেমু ৰস উলিয়াই ল'লোঁ। এটা নেমুৰ মানে গোটেইটো লোৱা নাই আৰু 3 পিচৰ ৰস উলিয়াই ল'লোঁ। আৰু এই নেমু ৰসখিনি মই চেকি ল'ম। নেমু ৰসখিনি চাকি ল'লোঁ এয়া মই। তাতে এতিয়া দিম নাৰিকলৰ তেল। আৰু এতিয়া মই দিম গোলাপ জল। এতিয়া দিম মৌ অলপ। এতিয়া দিছোঁ গ্লিচাৰিন, গোটেইটোৱে দি দিছোঁ যিহেতু মই মানে জোখতে কিনি আনিছিলোঁ বটলকেইটা যিমান বনাম মানে। এতিয়া মই এই মিশ্ৰণখিনি ধুনীয়াকৈ মিলাই লৈছোঁ। এতিয়া মই গোটেইখিনি মিক্স কৰি ল'লোঁ আৰু মিক্স কৰাৰ পিছত বটলত ভৰাই পেলাই ৰাখি বহুত দিনলৈ ষ্ট'ৰ কৰি ৰাখিব পৰা হ'ব। আৰু হাতত মানে জোখৰ মতে বা ভৰিত ফটা চবতে আমি লগাব পাৰিম এনেকৈ। আৰু যদি পানীত দিনটো হাত নিতিয়া ক'বালৈ ফুৰিবলৈ ওলাই গৈছে একদম অকণমান লগাই যাব লাগে এনেকৈ
দিনটো একদম লগাই চাব একদম ধুনীয়া কোমল হৈ থাকিব হাতকেইখন আৰু দেখিবলৈ একদম জিলিকি থাকিব গোটেই দিনটো যদি পানীত ধুই নেপেলাই হাতকেইখন তাৰমানে লং টাইমৰ কাৰণে বাহিৰতে যদি ওলাই যায় এনেকৈ অকণমান লগাই গ'লে একদম গোটেই দিনটো ধুনীয়া হৈ থাকিব আৰু আপোনালোকে কৰি চাব যদি ভালেই পাব বাৰু আৰু যদি ভাল পায় মোলৈ কমেণ্টত জনাব আৰু বেয়া পালেও কমেণ্টত জনাব কিন্তু ভালেই পাব সকলোৱে মই এয়া বটলত ভৰাই থ'ম এইকেইটাতে ভৰাই থ'ম বটল আৰু ভৰাই পেলাই বহুত দিনলৈ মই হাততো লগাম ভৰিটো লগাম মই এনেকৈ প্ৰতি বছৰে মানে বনাই লওঁ বহুত দিন যায় এয়া মোৰ অকণমান আছে আগতে বনাই থোৱা এয়া এদাই হোৱাৰ কাৰণে মানে আজি বনালোঁ মই নিজলৈ বনালোঁ আৰু সেইকাৰণে আপোনালোককো দেখুৱালোঁ আপোনালোকেও লগাই পেলাই উপকৃত হ'ব বুলি আশা ৰাখিলোঁ আৰু লগতে মই বটলতে ভৰাই পেলাই এয়া ৰাখিলোঁ এতিয়া মই 2 বটল বনাই ৰাখিলোঁ আৰু বহুত দিন যাব কিন্তু বহুত সানিব নালাগে অকণমান লগালেই হ'ব অকণমান লগালে একদম মানে দিনটো কাম দিব এয়া মোৰ আকৌ 6 মাহতকৈ বেছি হৈ যাব এনে অলৰেডি বইল হৈ গৈছে আৰু মই থাল এখনলৈ কাঢ়ি লৈছোঁ এয়া ভেকুৰিতা গুটিখিনি এনেকৈ বইল নকৰি পেলাই দুফাল কৰি পেলাই পানীতে অলপ নিমখ দি পেলাই ভাজিবও পাৰি পিঁয়াজ জলকীয়া আৰু আলু ব্যৱহাৰ কৰি পেলাই আৰু মই এনেদৰে বনাইছোঁ আৰু এই ভেকুৰিতাৰ প্ৰথমতে মই মানে যিখিনি গুণাগুণ সেইখিনি পাইছিলোঁ আপোনালোকক কৈছোঁ হজম শক্তি বৃদ্ধি কৰে আৰু ব্লাড চুগাৰ বৃদ্ধি হোৱাত মানে বাধা দিয়ে তাৰপিছত গেষ্ট্ৰিকৰ প্ৰব্লেমো মানে দূৰ কৰে আৰু লগতে মহিলাৰ মাহেকীয়া মানে যি মহিলা মানে অনিয়মীয়া হয় সেয়াও ঠিক কৰে আৰু জ্বৰ কাহ আদিৰ ক্ষেত্ৰতো মানে বহুত উপকাৰী সেয়েহে মানে এই ভেকুৰিতা মানে আমি মাজে মাজে খাব লাগে আৰু যিহেতু মানে আমাৰ যিখিনি ৰোগ হোৱাৰ পিছত আমি কিছুমান মানে ধৰা খোৱাতকৈ কিছুমান বস্তু আমি আগতেই যদি নিয়মীয়াকৈ খাই থাকোঁ হয়তো আমাৰ এই কিছুমান বেমাৰৰ পৰা আমি আগতেই নিৰাময় হ'ব পাৰোঁ সেয়েহে আমি এইবোৰ বস্তু আমি মাজে মাজে খাব লাগে আৰু মই বইল কৰি লোৱা ভেকুৰিতাখিনি এখন কলপাত লেৰেলাই পেলাই অলপ পাতত দিবলৈও লৈছোঁ এয়া কলপাতখন ধুনীয়াকৈ মেৰিয়াই পেলাই মই এয়া বান্ধি লৈছোঁ লৈ পেলাই মই পাতত দিম আৰু লগতে অলপ থৈ দিছোঁ সেইখিনি মই পিঁয়াজ আৰু জলকীয়া বইল আলু ব্যৱহাৰ কৰি পেলাই ভাজি ল'ম ধুনীয়াকৈ আৰু এয়া মই 2 ধৰণে আজি বনাইছোঁ প্ৰথম বনাইছোঁ কিন্তু মই আগতে বনোৱা খাইছোঁ কিন্তু নিজেই মানে বনোৱা নাই আৰু খাবলৈও বহুত ভাল ভজাটো খাইছোঁ আগতে কিন্তু পাতত দিয়াটো মই এতিয়া এই ভিডিঅ'ত চাই পেলাইহে বনাইছোঁ লগতে অকণমান বৰথেকাও দিছোঁ বৰথেকা পিটিকা খাই বহুত ভাল লাগে এনেদৰে পুৰি লৈ আৰু এয়া মই ভাজি লৈছোঁ ভেকুৰিতাখিনি বহুতে হয়তো এই ভেকুৰিতা চিনি পায় বা খায় বুলিও জানে হয়তো মানে খাবলৈ ভয় কৰে বা কিবা ছাইড এফেক্ট হ'ব বুলি ভাবে সেয়েহে কিছুমানে হয়তো নোখোৱাকৈ আছে কিন্তু এই ভেকুৰিতা বহুত উপকাৰী মোৰ ইতিমধ্যে 2বিধ ৰেচিপি বনাই হৈ গৈছে আৰু লগতে মই পাতত দিয়াখিনি আৰু ভজাখিনি আপোনালোকক উলিয়াই দেখুৱাই দিছোঁ আৰু পাতত দিয়াও খাই ভাল লাগে আৰু এই ভজাখিনিও খাই ভাল লাগে আৰু 2বিধ ৰেচিপিয়ে কিন্তু খাবলৈও বহুত টেষ্টি আৰু যেতিয়া হয়তো এবাৰ এনেদৰে বনাই পেলাই খাব তেতিয়া কিন্তু আকৌ খাবলৈ মন যাব আৰু যিখিনিয়ে মানে বনোৱা নাই এই ৰেচিপিটো চাই পেলাই বনাব এবাৰ এনেকৈ খাই চাব তাৰপিছত আকৌ এবাৰ খাবলৈ মন যাব আৰু এই পিটিকাবিধ কিন্তু খাবলৈ বহুত ধুনীয়া মই কি দিছোঁ দেখুৱাই দিছোঁ খাবলৈ কিন্তু বহুত টেষ্টি হৈছে 2বিধেই তাকৰকৈ বনাইছোঁ মই বৰ বেছি বনোৱা নাই পিটিকাবিধ বনাবলৈ প্ৰথমতে মই বইল কৰি লোৱা আপোনালোকক দেখুৱাই দিছিলোঁ আৰু বইল কৰি লোৱাৰ পিছত কলপাতখনত মই এনেদৰে 2টা জলকীয়া দি পেলাই মানে পিটিকাবিধ মই কলপাতত বান্ধি পেলাই পুৰি লৈছিলোঁ আৰু তাৰপাছত কেঁচা পিঁয়াজ আৰু অলপ কেঁচা মিঠাতেল লগতে নিমখ আৰু সৰু সৰুকৈ কুটা অলপ মানে নহৰু টুকুৰা কেইটামান আৰু লগতে নিমখ আৰু পিঁয়াজ জলকীয়া এই সকলোবোৰ দি পেলাই ধুনীয়াকৈ মই পিটিকাখন কৰি লৈছিলোঁ আৰু লগতে সৰু সৰু বইল আলু 3-4টামানো দি দিছিলোঁ তেতিয়া মানে খুব লেট খাই যায় ভাল হয় খাবলৈ আৰু আপোনালোকে এবাৰ এনেদৰে খাই চাবচোন বহুত ভাল লাগে আৰু ভজাতকৈ মানে পিটিকাবিধ বেছি ভাল লাগিছে খাই পেলাই আজি মোৰ এই ভেকুৰিতাৰ ৰেচিপিটো যেহেতু মই মানে পাতত দিয়া আৰু ভজা 2টা ৰেচিপি দিছিলোঁ আৰু যদি মোৰ আজি এই ভিডিঅ'টো ভাল লাগিলে তেন্তে হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ আৰু লগতে কমেণ্টটো কৰিব আকৌ এটা সুন্দৰ ৰেচিপি আপোনালোকৰ মাজলৈ আহি আছোঁ আজিলৈ বাই বাই